সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। স্বতন্ত্ৰ সংসদৰে নহয় নিৰ্বাচন আয়োগে বিজেপিৰ এটা শাখাৰ দৰে কাম কৰি আছে। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। 14 জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ পৰা পৃথিৱীলৈ উভতিব ভাৰতৰ শুভাংশু শুক্লা সহ 4 গৰাকী মহাকাশচাৰী। 25 জুনত এক্সিয়ম 4 মিছনৰ জৰিয়তে মহাকাশলৈ গৈছিল ভাৰতৰ দ্বিতীয় গৰাকী মহাকাশচাৰী। আজি পাইকানত নচলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। জুম্মা বাৰ হোৱাৰ বাবে উচ্ছেদ নচলোৱাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ। আজিৰ পৰিৱৰ্তে শনিবাৰে চলিব উচ্ছেদ। কানাডাৰ ওপৰত 35% শুল্ক আৰোপ আমেৰিকাৰ 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই ঘোষণা। উচ্ছেদৰ বিৰোধিতাৰে 12 জুলাইত ৰাজ্যজুৰি আন্দোলন কৰিব আমছুৱে। আন্দোলন কেতিয়াও বন্ধ নহয়, সংবাদমেলত ঘোষণা আমছুৰ সভাপতি ৰেজাল কৰিম চৰকাৰৰ। আমেৰিকাৰ টেক্সাছত জলপ্ৰলয়। বানত এই পৰ্যন্ত 121 গৰাকী লোকৰ মৃত্যু, 173 গৰাকী লোক এতিয়াও সন্ধানহীন। গুৱাহাটী পল্টন বজাৰ ৰেল ষ্টেচনত জব্দ 3টাকৈ মাৰণাস্ত্ৰ, 3টা 7.6 পিষ্টল, 6টা মেগজিন জব্দ জিআৰপিৰ। বিহাৰ এজন যুৱকে লৈ আনিছিল মাৰণাস্ত্ৰকেইটা। ম্যানমাৰত সামৰিক শাসক জুণ্টাৰ নৃশংসতা। বৌদ্ধ মন্দিৰত স্থাপন কৰা আশ্ৰয় শিবিৰত বিমান আক্ৰমণ। মাজনিশা জুণ্টা সেনাৰ আক্ৰমণত 30 গৰাকীৰ মৃত্যু, নিহতৰ ভিতৰত আছে শিশু আৰু মহিলাও। পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ ঘটনা। বাছৰ পৰা নমাই 9 গৰাকী যাত্ৰীক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ। কুৱেটাৰ পৰা লাহোৰলৈ গৈ আছিল বাছখন। আৰু কৰ্তব্যৰত অৱস্থাত মহিলা আৰক্ষীয়ে কৰিব নোৱাৰিব মেকআপ, বনাব নোৱাৰিব ৰীল। একাংশ মহিলা আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত মেকআপ কৰি ৰীল বনোৱাৰ অভিযোগৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ বিহাৰৰ আৰক্ষী বিভাগৰ। আৰু এয়াই আছিল আজিৰ সুহানা লাইভৰ টপ 10 বাতৰি। এনেধৰণৰ বাতৰি চাই থাকিবলৈ আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা।